কাজিৰঙাত চৰকাৰী প্ৰকল্পৰ বাবে গ্ৰেজিং মাটি ব্যৱহাৰক লৈ ৰাইজৰ প্ৰতিবাদ। ডুমজানত কেন্দ্ৰীয় চৰকাৰৰ কাজিৰঙা হুকুমা প্ৰকল্পৰ অধীনত কাজি নেমুৰ পুলি ৰোপণক লৈ ৰাইজৰ প্ৰতিক্ৰিয়া। স্থানীয় জনতাৰ অভিযোগ, কোনো আলোচনা অবিহনে গৰু ম'হ চৰোৱা এই পথাৰখনত আঁচনি গ্ৰহণ কৰা হৈছে। প্ৰাক্তন বিধায়ক জিতেন গগৈৰ দিনত উক্ত মাটিখিনি গৰু ম'হ চৰোৱা পথাৰ হিচাপে ঘোষণা কৰা হৈছে। বাৰিষা স্থানীয় লোকৰ পশুধনসমূহে এই ওখ স্থানতে আশ্ৰয় গ্ৰহণ কৰে। কিন্তু এতিয়া প্ৰকল্প ৰূপায়ণৰ বাবে ফেন্সিং দিয়াৰ লগতে নেমু পুলি ৰোপণ কৰাক লৈ অসন্তুষ্ট হৈছে স্থানীয় লোক। এনেকুৱা এডোখৰ জেগা আছে, এইডোখৰে জেগা যিহেতু আমাৰ গত 17 চনৰ পৰা আমাৰ যিটো জিতেন গগৈদেৱ আমাৰ স্থানীয় বিধায়ক আছিলে, সেই বিধায়ক মহোদয়ে আমাৰ ইয়াত এটা এইডোখৰ জেগা তেখেতে নিজৰ ট্ৰেক্টাৰে আহি এইখন গোটেইখিনি সমান কৰি পেলালে। সমান কৰি ৰাজু চিলিং গ্ৰাউণ্ড কৰি আমাক চৰণীয়া পথাৰ হিচাপে আমি বহুলোকে তেওঁলোকৰ তেখেতৰ ওচৰলৈ গৈছিলোঁ যে আমি ইয়াত খেতি পথাৰ কৰোঁ। তেখেতে ক'লে যে আপোনালোকৰ যিহেতু ইয়াত গৰু ম'হ চৰে, গতিকে সেইখন পথাৰ হৈ থাকক, আৰু তেনেকুৱা পথাৰত আপোনালোকৰ গৰু ম'হ যেতিয়া বানপানী হ'ব, ওখ ঠাইটো নাই, এইডোখৰ আপোনালোকে খেতি কৰিব নালাগে। এতিয়া দুখৰ বিষয় যে আমি অনাগত দিনত আপোনালোকে দেখিছে আমাৰ গাতে লাগি থকা যিখন কাজিৰঙাৰ বিল আৰু হুকুমা বিলৰ যিটো প্ৰকল্প লৈ তেওঁলোকে পাহাৰ খনন সদৃশ মাটিখিনি ক'তো পেলাই দিয়া নাই, ওখ ঠাই পেলাই কৰিছে। গতিকে আমি এটা জীয়াতু ভুগিবলগীয়া হৈছে, যিহেতু আমাৰ এই অনাগত দিনত আহাৰতে আমাৰ কেতিয়াবা বানপানী আহে। এই বানপানীত আমি যিসকলে আমি খেতি কৰি আছোঁ, আমি কৃষিজীৱী লোক হওঁ, গতিকে আমি এই আমাৰ যিখিনি আমি আগফালৰ যিখন আমাৰ পথাৰ হৈছে আমি খেতি কৰোঁ, সেই পথাৰখন যিটো ভেটা মাৰি থৈছে, যদি মাটিখিনি এই বাৰিষা কালত ক'তো গতন্তৰ নাই তেওঁলোকৰ নিবলৈ, গতিকে যেতিয়া বানপানী আহিব আমাৰ গোটেই ঘৰ আৰু পথাৰবিলাক আমি ডুবি থাকিব। আমি অনাগত দিনত আমি ধান আগফালৰ যিখন পথাৰ আমি ধান এটাও